ফেব্ৰুৱাৰীৰ পৰা প্ৰসিদ্ধ গণেশ মন্দিৰত পূজা মহোৎসৱ আৰম্ভ হৈছে আৰু আমাৰ এই মহোৎসৱ অহা 18 তাৰিখলৈকে চলিব। আজি ৰাতিপুৱাৰ পৰাই ৰাইজৰ দৰ্শনাৰ্থীৰ ভিৰ ইয়াতে পৰিলক্ষিত হৈছে আৰু আটাইয়ে গণেশ প্ৰভুৰ সেৱা লোৱাৰ কাৰণে আশীষ লোৱাৰ কাৰণে আহিছে আৰু আমিও আশা কৰিছোঁ যাতে ৰাইজৰ মংগল হয়, ৰাজ্যৰ তথা দেশৰ মংগল হয়। আৰু আজিৰ এই কাৰ্যসূচীৰ লগতে আমাৰ 18 তাৰিখলৈকে বিস্তৃত কাৰ্যসূচী থাকিব। আমি পূৰ্বতো দেখিছোঁ যে এই অনুষ্ঠানবিলাকত আমাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনায় আৰু হেজাৰ হেজাৰ লোকৰ সমাগম হয়। এইবুলিও আমি আশা কৰিছোঁ যে পূৰ্বৰ দৰে হয়তো পূৰ্বতকৈও অধিক লোক ইয়াতে সমাগম হ'ব আৰু আমাৰ 18 তাৰিখলৈকে চলিবলগীয়া কাৰ্যসূচীত তেখেতসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। ফেব্ৰুৱাৰীৰ পৰা প্ৰসিদ্ধ গণেশ মন্দিৰত পূজা মহোৎসৱ আৰম্ভ হৈছে আৰু আমাৰ এই মহোৎসৱ অহা 18 তাৰিখলৈকে চলিব। আজি ৰাতিপুৱাৰ পৰাই ৰাইজৰ দৰ্শনাৰ্থীৰ ভিৰ ইয়াতে পৰিলক্ষিত হৈছে আৰু আটাইয়ে গণেশ প্ৰভুৰ সেৱা লোৱাৰ কাৰণে আশীষ লোৱাৰ কাৰণে আহিছে আৰু আমিও আশা কৰিছোঁ যাতে ৰাইজৰ মংগল হয়, ৰাজ্যৰ তথা দেশৰ মংগল হয়। আৰু আজিৰ এই কাৰ্যসূচীৰ লগতে আমাৰ 18 তাৰিখলৈকে বিস্তৃত কাৰ্যসূচী থাকিব। আমি পূৰ্বতো দেখিছোঁ যে এই অনুষ্ঠানবিলাকত আমাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনায় আৰু হেজাৰ হেজাৰ লোকৰ সমাগম হয়। এইবুলিও আমি আশা কৰিছোঁ যে পূৰ্বৰ দৰে হয়তো পূৰ্বতকৈও অধিক লোক ইয়াতে সমাগম হ'ব আৰু আমাৰ 18 তাৰিখলৈকে চলিবলগীয়া কাৰ্যসূচীত তেখেতসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব।